এইটো এটা একটকীয়া মুদ্ৰা। 2026 চনৰ এই আজিৰ দিনটোত এই 1 টকাটোৰে বাৰু আপুনি কি পাব পাৰে? খুব বেছি এটা চকলেট পাব, নহয় জানো? কিন্তু কালিৰ পৰা এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈ আছে, য'ত আমি দেখিবলৈ পাইছোঁ অসমৰ বিভিন্ন অঞ্চলৰ কৃষকে, বিশেষকৈ গোলাঘাটৰ বাতৰি পাইছোঁ, তেওঁলোকৰ মূৰৰ ঘাম মাটিত পেলাই খেতি কৰা এই সতেজ বিলাহীৰ বিনিময়ত প্ৰতি কেজিত এনেকুৱা বিলাহী মাত্ৰ 1 টকা পাইছে, যাৰ বাবে কুইণ্টলে কুইণ্টলে এনেকুৱা বিলাহী তেওঁলোকে পেলাই দিবলগীয়া হৈছে। কেইবামাহো ধৰি বহুত মাহ ধৰি কৰা সেই হাড় ভঙা পৰিশ্ৰম, সাৰ বীজৰ বাবে লোৱা ঋণ, সকলোৰে মূল্য মাথো এই 1 টকাটো। অথচ সেই একেই বিলাহী চহৰত আজিৰ দিনটোত 30 টকা 40 টকাত কিনিবলগীয়া হৈছে। আমিয়ে কিনি আছোঁ। আমাৰ কৃষকসকলক আজি দেউলীয়া হ'বলৈ এৰি দিয়া হোৱা নাইনে বাৰু? এইটো কিন্তু আমি এনেকৈ ভাবিলে নহ'ব যে এয়া কিবা মুক্ত অৰ্থনীতিৰ, অ'পেন মাৰ্কেট ইকনমিৰ, বজাৰৰ সাধাৰণ উঠা নমাৰ খেল। এয়া আচলতে এক চৰকাৰী নীতিৰ চৰম ব্যৰ্থতা। ক'বলৈ গ'লে আমাৰ অসমখনকে চাওক, অসমৰ ভৌগোলিক অৱস্থিতিটো আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ এক অভিকেন্দ্ৰ। আমাৰ নিচেই কাষতে আছে বাংলাদেশ, ভূটান, ম্যানমাৰ অৰ্থাৎ ব্ৰহ্মদেশ, নেপালো বেছি দূৰ নহয়। এইবোৰ বিদেশী ৰাষ্ট্ৰত শাক পাচলিৰ ব্যাপক চাহিদা আছে। তেন্তে আমাৰ অসমৰ বিলাহী এই বিদেশৰ এই বজাৰলৈ যোৱাৰ পৰিৱৰ্তে পথাৰতে কিয় পচিবলগীয়া হৈছে? কাৰণ আচলতে চৰকাৰে যোগসূত্ৰ স্থাপন কৰাত ব্যৰ্থ হৈছে। আমাৰ থলুৱা কৃষক উৎপাদকসকলক ৰপ্তানিৰ অনুজ্ঞাপত্ৰ বা সীমান্তৰে এই ৰপ্তানি প্ৰক্ৰিয়াত সহায় কৰিবলৈ চৰকাৰে কোনো তৎপৰতা দেখুওৱা নাই। কিয় কোল্ড চেইনৰ যি ব্যৱস্থা, কোল্ড চেইন লজিষ্টিকৰ ব্যৱস্থা কৰা হোৱা নাই, যাতে পথাৰৰ উৎপাদিত এই শস্যবোৰ সতেজ ৰূপত আমাৰ গ্ৰাহকৰ ওচৰ পায়। প্ৰয়োজন অনুসৰি যদি কোল্ড ষ্ট'ৰেজৰ ব্যৱস্থা কৰা হয়, তেতিয়া থলুৱা বজাৰত চাহিদা বৃদ্ধি পোৱাৰ লগে লগে উচিত মূল্যত সেইবোৰ যোগান ধৰিব পৰা গ'লহেঁতেন। কিন্তু তাকে নকৰি কেৱল কাগজে কলমে কেইখনমান আঁচনি আমাক নালাগে। তাৰ পৰিৱৰ্তে চৰকাৰে আমি আশা কৰিছোঁ কিছুমান জৰুৰী পদক্ষেপ লওক। কৃষিজাত উৎপাদিত যিবোৰ শস্য, বিলাহীয়ে নহয়, কেৱল বিলাহীৰ কথাই কোৱা নাই, সকলো কৃষিজাত উৎপাদিত শস্যৰ কথা কৈছোঁ, তাৰ MSPৰ ব্যৱস্থা কৰক, অৰ্থাৎ ন্যূনতম সমৰ্থন মূল্যৰ ব্যৱস্থা কৰক, যাতে বজাৰত মূল্য যেতিয়া হ্ৰাস হ'ব, কৃষকক লোকচানৰ পৰা বচাবলৈ চৰকাৰে নিজেই ক্ৰয় কৰি ল'ব পাৰে। আৰু শস্য উৎপাদন হোৱা এই অঞ্চলসমূহত, য'ত ধৰি লওক বিলাহী এতিয়া গোলাঘাটত পেলাই দিবলগীয়া হৈছে, তেনেকুৱা অঞ্চলত সৌৰ শক্তিচালিত কোল্ড ষ্ট'ৰেজ স্থাপন কৰক। দ্বিতীয়তে, আন্তৰ্জাতিক সীমান্তৰে বাণিজ্যৰ যি এক ব্যৱস্থা কৰক, সুচল কৰক, যিমানবোৰ আইনী জটিলতা আছে তাক দূৰ কৰক, গ্ৰীণ চেনেলৰ ব্যৱস্থা কৰক। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে আপোনালোকে পাৰিব। তৃতীয়তে, চৰকাৰী আঁচনিৰ অধীনত অসমতে যদি আমাৰ থলুৱা উদ্যমীসকলক উৎসাহিত কৰি গ্ৰামাঞ্চলক বিলাহীৰ পৰা এই চচ, বিভিন্ন ধৰণৰ কেটচাপ বা পিউৰি এইবোৰ উৎপাদন কৰিব পৰা যায়, ক্ষুদ্ৰ উদ্যোগ স্থাপন যদি কৰিব পৰা যায়, দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে। এনে ব্যৱস্থা ল'লে কেৱল বিলাহীয়ে নহয়, কোনো কৃষিজাত সামগ্ৰীয়ে পেলাই দিবলগীয়া অন্তত নহয়। তাৰ পৰিৱৰ্তে লাভজনক এই ৰপ্তানিজাত সামগ্ৰীলৈ পৰিণত হৈ আমাৰ কৃষিজাত সামগ্ৰীসমূহে নতুন কৃষি বিপ্লৱৰ সূচনা কৰিব। চাওকচোন, খৰাং হ'লেও কৃষক মৰে, বানপানী হ'লেও কৃষক মৰে, আৰু এতিয়া খেতি ভাল হৈছে তেতিয়াও কৃষকেই মৰিবলগীয়া হৈছে। এনে আত্মঘাতী প্ৰক্ৰিয়া যি বন্ধ হ'ব লাগে। কৃষকক কেৱল আপোনালোকে আমাৰ যি দলবোৰে নিৰ্বাচনী ভোট বেংক বুলি ভবাটো বন্ধ কৰক, তেওঁলোকক অৰ্থনীতিৰ প্ৰকৃত মেৰুদণ্ড হিচাপে গণ্য কৰক। চৰকাৰ বাহাদুৰক কৈছোঁ, আমাৰ কৃষিখণ্ড সম্পূৰ্ণ ধ্বংস হৈ যোৱাৰ আগতেই সাৰ পাই উঠক। জয় অসম। ধন্যবাদ।